10 লাখ টকাৰ বিনিময়ত মই এগৰাকী ধৰ্ষিতা ছোৱালীক বিয়া কৰালোঁ। মোৰ মা দেউতা আৰু সকলো পৰিয়াল আত্মীয় আনন্দৰে মোৰ বিয়াখন মানি লৈছিল। ময়ো মানি লৈছিলোঁ, য'ত 10 লাখ টকাৰ যৌতুক পাইছোঁ। সেই সম্বন্ধ জানো মানি নোলোৱাৰ কিবা কথা আছে? ছোৱালীজনীৰ পৰিয়ালো এটা ডাঙৰ সমস্যাৰ পৰা মুক্তি পাবলৈ সক্ষম হৈছিল। সেইবাবে দুয়ো পক্ষৰ সকলো বৰ সুখী হৈ পৰিছিল। তথাপিও কন্যাদানৰ সময়ত মাক আৰু দেউতাকৰ জীয়ৰীজনীৰ প্ৰতি থকা মৰম কমি যোৱা নাছিল। তেওঁলোকে অশ্ৰু নিগৰাই মনৰ বেদনা প্ৰকাশ কৰিছিল, কিন্তু মইহে মোৰ পত্নীৰ বাবে প্ৰেমিক হ'ব পৰা নাছিলোঁ। আচলতে তাইক বিয়া কৰোৱাৰ আঁৰত মোৰ উদ্দেশ্য আছিল কেৱল টকাহে। কোনো পুৰুষে হয়তো কেতিয়াও নিবিচাৰে যে তেওঁলোকে এগৰাকী ধৰ্ষিতা নাৰীক নিজৰ পত্নী হিচাপে গ্ৰহণ কৰিব। সেইবাবে ময়ো মোৰ পত্নীক কৈছিলোঁ, যদিও মই তোমাক বিয়া কৰাইছোঁ, তুমি মোক কেতিয়াও স্বামী বুলি ভাবিবলৈ চেষ্টা নকৰিবা। মোৰ ওচৰ চাপিবলৈ কেতিয়াও তুমি চেষ্টা নকৰিবা। মোৰ পৰিয়ালৰ মূৰত 10 লাখ টকাৰ ঋণৰ বোজা আছিল আৰু সেইবাবে আমাৰ বিয়া সম্ভৱ হৈ উঠিছিল। তোমাক মই পত্নী হিচাপে অধিকাৰ দিম, কিন্তু মোৰ পৰা তুমি মৰম যত্ন এইবোৰ একেবাৰে আশা নকৰিবা। তাই এতিয়া নীৰৱে মোৰ কথাবিলাক শুনিছিল আৰু মৌন হৈ পৰিছিল। মই জানিছিলোঁ যে মই ছোৱালীজনীক যিমান কঠোৰ বাক্য ক'লেও তাই মোক একো উত্তৰ দিব নোৱাৰে, কাৰণ তাইৰ মোৰ অবিহনে কোনো গত্যন্তৰ নাই। পুনৰ মাক দেউতাকে তাইক নিজৰ ঘৰত কেতিয়াও আশ্ৰয় নিদিয়ে। বিয়াৰ নিশা তাইৰ পৰিয়ালৰ সকলোৰে মুখত হাঁহি বিৰিঙি উঠিছিল। হয়তো ভাবিছিল সকলোৱে ভাল এটা সমস্যাৰ পৰা তেওঁলোকে দূৰ হ'বলৈ পাৰিছে। কিন্তু মোৰ কইনাজনীৰ চকুত ধাৰাসাৰ চকু পানী বৈ আহিছিল। এই দৃশ্যটো দেখি মোৰ একেবাৰে ভাল লগা নাছিল। তাইৰ বৈ অহা চকু পানীখিনি মচি দিবলৈ এতিয়া মোৰ বহুত মন গৈছিল, যদিও মই তেনেখিনি কৰিবলৈ নোৱাৰিলোঁ। ফুলশয্যাৰ নিশা তাই মোৰ বাবে অধীৰ অপেক্ষাত আছিল, কিন্তু তাইৰ দীঘল উৰণিৰ আঁৰত লুকাই থকা মুখখন মোৰ চাবলৈ মন যোৱা নাছিল। এইটো সত্য যে সকলো পুৰুষ আৰু নাৰীয়ে বহুত আশা আৰু তীব্ৰ ইচ্ছাৰে সেই নিশাটোলৈ বহুত দিন আগ্ৰহেৰে অপেক্ষা কৰি থাকে। ময়ো এই মধুৰ ৰাতিটোলৈ দিনৰ পিছত দিন, মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ অপেক্ষা কৰিছিলোঁ। কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে এগৰাকী ধৰ্ষিতা মোৰ পত্নী হ'ব বুলি। মই তেতিয়া লক্ষ্য কৰিছিলোঁ যে মোৰ পত্নীয়ে সেইদিনা ৰাতি শুব পৰা নাছিল। হয়তো তাইৰ হৃদয়ৰ মন্দিৰত মোক লৈ বহুত সপোন দেখিছিল। তাই ভাবিছিল যে স্বামীৰ মৰমেৰে তাইৰ অতীতৰ সকলো কষ্ট আৰু হতাশা পাহৰি নতুন জীৱনৰ আৰম্ভ কৰিব। কিন্তু কিয় জানো মই তাইৰ কাষ চাপিবলৈ নোৱাৰিলোঁ। মোৰ জীৱনৰ সপোন ভংগ হোৱাৰ সেই নিশাটো একেবাৰে টোপনি নাহিছিল। বিয়াৰ দুদিনৰ পিছতে মোৰ পত্নীৰ সাংসাৰিক জীৱন সংগ্ৰাম আৰম্ভ হৈ পৰিল। এইটো সত্য যে এগৰাকী সাধাৰণ ছোৱালীও প্ৰথম কেইদিন শহুৰেকৰ ঘৰত পৰিস্থিতিৰ সৈতে মিলিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। তেনেক্ষেত্ৰত কলংকিত দাগ পৰা ছোৱালী এজনী অলপ বেছিকৈ সংগ্ৰাম কৰিবলগীয়া হোৱাটো স্বাভাৱিক কথা। পৰিয়ালটোৰ সকলোৱে টকাৰ বিনিময়ত তাইক মোৰ পত্নী হিচাপে মানি লৈছিল, কিন্তু মই তাইক একেবাৰে ভাল পোৱা নাছিলোঁ, কাৰণ তাইৰ লগত মই বৰ কষ্টৰে ৰাতিটো কটাবলগীয়া হ'ল। কোনো পুৰুষে ধৰ্ষণ কৰা ছোৱালী এজনীৰ সৈতে একেখন বিচনাত থাকিব নিবিচাৰে। মোৰ মা দেউতাও তাইক ভাল পোৱা নাছিল। মুখেৰে বিশেষ গালি গালাজ পৰা নাছিল যদিও তেওঁলোকৰ আচৰণত তাইৰ প্ৰতি বিৰক্তিকৰ ভাৱ প্ৰকাশ পাইছিল। তথাপিও তাই কাকোৱে একো কোৱা নাছিল, মাথো মৌন হৈ সকলোৰে নিৰ্দেশ মানি যাৱতীয় কামবোৰ তাই সদায় কৰি গৈছিল। মই তাইক মোৰ হৃদয়ত আসন দিব পৰা নাছিলোঁ। তথাপিও আনে এনেকৈ কষ্ট দিয়া চাকৰণিৰ দৰে তাইক ব্যৱহাৰ কৰি কাম কৰোৱাটো মোৰ ভাল লগা নাছিল। তাইক পত্নী হিচাপে ঘৰলৈ আনিলোঁ যদিও কোনোদিনেই তাই মোৰ পৰা পত্নীৰ মৰ্যাদা পোৱা নাছিল। এনেদৰেই চাওঁতে চাওঁতে এমাহ পাৰ হৈ গ'ল, কিন্তু দিনে দিনে বাহিৰৰ মানুহৰ আচৰণ, কথাবোৰে মোক লজ্জিত কৰি তুলিছিল। মোৰ সৰু ব্যৱসায় দোকানখনলৈ মোৰ যাবলৈ এতিয়া লাজ লগা হৈ পৰিছিল। মোক দেখিলে ইজনে সিজনক কোৱাকুই কৰিবলৈ আৰম্ভ কৰিছিল। সকলোৱে ক'বলৈ ধৰিছিল, এইটোৱে আকৌ ধৰ্ষণ কৰা ছোৱালী এজনীকে বিয়া কৰালে। কিছুমানে কৈছিল, সেইটোলৈ চোৱা, টকাৰ বাবে ধৰ্ষণ কৰা ছোৱালী এজনীক বিয়া কৰালে। কিছুমানে কৈছিল, সেইটোলৈ চোৱা, ধৰ্ষণৰ স্বীকাৰোক্তি দিয়াৰ পিছতো ছোৱালীজনীক টকাৰ লোভত বিয়া পাতিলে। বিভিন্ন নাৰীৰ সৈতে সংগ বিচাৰি ফুৰা, সুখ বিচাৰি নিয়মিতভাৱে বেচালৈ লৈ যোৱা কেইজনো আনকি মোক দেখিলে উপলুঙা কৰিবলৈ ধৰিছিল। এইবোৰ কথা আচৰণে মোক মানসিকভাৱে বহুত কষ্ট দিছিল, আৰু সেইবাবে মোৰ খোৱা বোৱা দোকানলৈ যোৱা একোতে মন নবহা হ'ল। মানুহৰ এইবিলাক কথা শুনিব নোৱাৰি মই ঘৰৰ পৰা ওলাই যাবলৈ এৰি দিলোঁ। কিন্তু কালিলৈ মোৰ এজন অন্তৰংগ বন্ধুৰ সন্তানৰ জন্মদিনৰ পাৰ্টি আছে। মোকো সহপৰিয়ালে খুব জোৰ দি নিমন্ত্ৰণ জনাইছে, কিন্তু পত্নীক লৈ মই কেনেকৈ সেইখন পাৰ্টিলৈ যাম তাক লৈ মই বহুত চিন্তিত হৈ পৰিছিলোঁ। তথাপিও মই মোৰ পত্নীৰ সৈতে জন্মদিনৰ পাৰ্টিত যোগ দিলোঁগৈ। বিয়াৰ পিছৰে পৰা তাই কেতিয়াও ঘৰৰ পৰা ওলোৱাই নাছিল।
কিন্তু তাইও মোৰ লগত আহিবলৈ বৰকৈ মন কৰা নাছিল। মই তাইক জোৰ কৰি আনিছিলোঁ। পেণ্ডেলৰ এটা চুকত তাইক বহুৱাই থৈ মই বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰিবলৈ বৃথা চেষ্টা কৰি আছিলোঁ। অলপ পিছতে মন কৰিলোঁ মোৰ পত্নীগৰাকী মই বহাই থোৱা ঠাইত নাছিল। ইফালে ইফালে চাই দেখিলোঁ তাই মোৰ বন্ধুসকলৰ পত্নী কেইজনীমানৰ সৈতে কথা পাতি আছে। তেতিয়া দৃশ্যটো দেখি মোৰ বহুত ভাল লাগি গ'ল। মনতে ভাবিছিলোঁ কাৰোবাৰ সৈতে কথা পাতিলে তাইৰো মনটো কিছু মুকলি হৈ পৰিব। কিন্তু মই অলপ আগুৱাই গৈ দেখিলোঁ তাইৰ চকু দুটা চকু পানীৰে তিতি আছিল। ওচৰ চাপি অহাৰ লগে লগে মোৰ এগৰাকী বান্ধৱীয়ে ক'লে যে সেই দোষ, তুমি কেৱল টকাহে চিনি পালানে? আৰু সেইবাবে জানি বুজি ধৰ্ষণ কৰা ছোৱালী এজনীক তুমি বিয়া কৰাই আনিলা। স্বামী হিচাপে সকলোৱে নিজৰ পত্নীক সতি হোৱাটো সকলোৱে বিচাৰে। তাইক স্বামীৰ বাদে কোনেও স্পৰ্শ কৰিব নালাগে। কিন্তু তোমাৰ ক্ষেত্ৰত সম্পূৰ্ণ বেলেগ হ'ল দেই। তুমি এজনী বজৰুৱা ছোৱালীক বিয়া কৰাই আনিলা। মই মৌন হৈ অলপ আঁতৰি আহোঁতে আন এজন বন্ধুৱে মোক কাষলৈ মাতি ক'লে, বন্ধু, তুমি জীৱনটোকে সম্পূৰ্ণৰূপে বৰবাদ কৰি পেলালা। পুৰুষক তুমি কলংকিত কৰি দিলা। মোৰ আৰু তাত থাকিবলৈ মন নোযোৱা হৈ পৰিল। তাইক লৈ মই এতিয়া পাৰ্টিৰ পৰা ওলাই গুচি আহিলোঁ। তাই তললৈ মূৰ কৰি নীৰৱে কান্দি আছিল। সেইটো সময়ত তাইক কিবা এষাৰ ক'বলৈ মোৰ তেতিয়া মন নগ'ল আৰু। কিয় জানো নাজানো আজি তাইলৈ মোৰ কিবা এটা মৰম উপজিছিল। তেনে সময়তে মোৰ এজন বন্ধুৱে ফোন কৰিলে যে কি হ'ল বন্ধু, তুমি পাৰ্টিৰ পৰা পলাই গুচি গ'লা যে? কথাষাৰ সি সম্পূৰ্ণ কৰিবলৈ পৰাই নাছিল। মই তাক কথা ক'বলৈ সুবিধাই নিদিলোঁ। উত্তৰ লগে লগে দিলোঁ যে তোমালোকে নিজকে কি বুলি ভাবিলা? তোমালোকে সকলোৱে গাখীৰত গা ধুই আছিলা নেকি? তুমি বিয়াৰ আগতে কিমান ছোৱালীৰ লগত খলিগলি কৰিছিলা? মই কি নাজানো বুলি তুমি ভাবিছা নেকি? আৰু ইফালে তোমাৰ পত্নীয়েচোন বিয়াৰ আগতে 10 জনৰ লগত দিনে নিশাই ঘূৰি ফুৰিছিল। তুমি কি তাইক DNA টেষ্ট কৰি আনিছিলা নেকি? মোৰ কথাটো শুনি বন্ধুৱে লাজ পাই ফোনৰ সংযোগটো কাটি দিলে। মোৰ কথা শুনি মোৰ পত্নীয়ে এটাও শব্দ কোৱা নাছিল, মাত্ৰ স্তম্ভিত হৈ পৰিছিল। তাই বৰ অসহায় আৰু উদাস চাৱনিৰে মোৰলৈ চাই আছিল। মই প্ৰথমবাৰৰ বাবে তাইৰ হাতখন মোৰ হাতেৰে ধৰিলোঁ আৰু ক'লোঁ যে মোক তুমি ক্ষমা কৰিবা। আচলতে মই একো বুজি পোৱা নাছিলোঁ আৰু সেইবাবেই তোমাক বহুত কষ্ট দিছোঁ, বেয়া ব্যৱহাৰ কৰিছোঁ। আজি মই প্ৰতিশ্ৰুতি দিছোঁ এতিয়াৰে পৰা তুমি মোৰ আৰু মই তোমাৰ, আৰু বাকী গোটেই জীৱনটো সুখে দুখে তোমাৰ লগতে কটাই যাম। মোৰ কথাটো শুনি তাইৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। হয়তো এয়াই আৱেগৰ সুখৰ চকুলো। তাই চাগৈ কল্পনাও কৰিব পৰা নাছিল যে মই সঁচাই তাইক এনে এটা কথা কৈছোঁ বুলি। মই লগে লগে তাইক মোৰ বুকুৰ মাজলৈ টানি আনিলোঁ আৰু তাই এজনী সৰু ছোৱালীৰ দৰে কুচি মুচি মোৰ বুকুৰ মাজত সোমাই পৰিছিল। আজি তাইৰ চকুত মই গোটেই পৃথিৱীৰ সুখখন দেখিছোঁ। উপলব্ধি কৰিছিলোঁ তাই মোৰ পৰা বেছি একো নিবিচাৰে, মাত্ৰ কিছু মৰম বিচাৰে, যিটো মই ইমান দিনে দিব পৰা নাছিলোঁ, অৰ্থাৎ যিটো লাভ কৰাৰ অধিকাৰ কেৱল তাইৰহে আছিল। সঁচাই এজনী ছোৱালী কেতিয়াও ইচ্ছাকৃতভাৱে ধৰ্ষিতা নহয়। এই সকলোবোৰ দুৰ্ঘটনা হয়তো অজানিতে হ'ব পাৰে, কিন্তু ধৰ্ষণকাৰীসকল কলংকিত হোৱাৰ পৰিৱৰ্তে ধৰ্ষিতাসকলকহে আমাৰ সমাজে আজিও ঘৃণাৰ দৃষ্টিৰে চোৱা দেখা পাইছোঁ। আমাৰ এইখন সমাজত ছোৱালীৰ প্ৰতি এটা বেলেগ দৃষ্টিভংগী আৰু ল'ৰাৰ বাবে এটা বেলেগ দৃষ্টিভংগী ৰখা হয় কিয়, এইবিলাক কথাহে মই বুজিব পৰা নাছিলোঁ। তেওঁলোকক আমি সকলোৱে কিয় সমান হিচাপে ল'বলৈ নোৱাৰোঁ? আমি সকলোৱে ধৰ্ষিতাসকলৰ মনৰ অৱস্থা বুজিবলৈ চেষ্টা কৰা উচিত। মই ভাবোঁ সমাজৰ প্ৰতিজন ব্যক্তিয়ে এগৰাকী ধৰ্ষিতা ছোৱালীক আন 5গৰাকী ছোৱালীৰ দৰে মুক্তভাৱে জীয়াই থাকিবলৈ সুবিধাকণ দিয়া উচিত। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।